এই অধমক এই অঞ্চলৰ মানুহে ইয়াতে পূজাৰী কৰি ৰাখিছে। মই সেই ক্ৰমে আজি সেই পূজা কৰিবৰ কাৰণে আহি 9টা বজাত আহি মই যেতিয়া মন্দিৰৰ ভিতৰত চাওঁ দৰ্জাখন খোল খাই আছে। তাৰপিছত দেখিছোঁ কাপোৰ কানিখিনিও লণ্ডভণ্ড হৈ আছে আৰু যি ভাগ আমাৰ গুণমালা পুথি মাটিত পৰি আছে বাকচৰ সৈতে। তাৰপিছত তাত যিবোৰ সোণ ৰূপৰ অলংকাৰ ফুল আছিল মানুহে দান কৰা সেইখিনিও নাই। তাৰপিছত দেখিছোঁ গছা গছ ওখ গছা গছ দুগছ নাই, তালজোৰ নাই। আকৌ দেখিলোঁ যে মানে এটা টাং হৈ বাহিৰত পৰি আছে। সেই টাংটো মানে ইয়াৰ তাৰ নহয়, এই বেলেগ অফিচৰ আছিল। তাৰপিছতে অফিচৰ চাইছেন তাতো দৰ্জা চৰ্জা ভাঙা কৰা হৈ আছে। বাহিৰতো মানে কিছু লণ্ডভণ্ড হৈ দেখিছোঁ আৰু। তাৰপিছতে মই আমাৰ যি কৃষ্ণমূৰ্তি আছে তাত এটা মূল্যৱান ধাতু বুলি কৈছিল মোক তেতিয়া যিজনে দিছিল, এটা বাঁহী আছিল। সেই বাঁহীটো তাত নাই। গোটেইখিনি লণ্ডভণ্ড কৰি কাপোৰ কানি কৰি অনিষ্ট কৰি থৈ গৈছে। মই মানে ৰাতিপুৱা যেতিয়া গা ধুব লৈছোঁ, আমাৰ পূজাৰী মঠুবুৰী সাৰ্বজনীন স্থানৰ যিজন পূজাৰীয়ে মানে মোক ইয়াৰ পৰা চিঞৰি মাতিছে যে স্বপন এইফালে আহাচোন, থানখনত কিবা এটা অঘটন ঘটি আছে। মই বোলো কি অঘটন? কৈছে গোটেই বস্তুবোৰ লণ্ডভণ্ড হৈ আছে। ময়ো ততাতৈয়াকৈ গা পা ধুই কৰি চালোঁ যে মানে আমাৰ যেনেকৈ থানখন আগতে সুসজ্জিত হৈ থাকে তেনে অৱস্থাত নাই। তাৰমানে চোৰে গোটেই বস্তুবিলাক লুটপাট কৰিছে। আৰু পূজাৰীৰ পৰা জানিব পাৰিছোঁ আগতে মানে আমাৰ বিভিন্নজন ভক্তই আহি পেলাই ইয়াত সোণ ৰূপৰ কিছুমান মানে ফুল দিছিলে। সেই ফুলবিলাক মানে আসনত মানে সজাই ৰাখিছিলে। সেই ফুল এপাহো নাই। আৰু তাল আছিলে, বহুত মূল্যৱানৰ মানে তাল আছিলে, ডাঙৰ ডাঙৰ তাল আছিলে, সেই তালকেইযোৰ নাই। আৰু মানে আমাৰ যিবোৰ পিতলৰ গছা আছিলে সেই গছাবিলাক নাইকিয়া হ'ল। আৰু আমাৰ কাৰ্যালয়ৰ মানে নথি পত্ৰ থকা কিছুমান টাং আছিল। প্ৰথম ভাবিছিল চাগৈ ইয়াতে বহুত কিবা কিবি সম্পদ তেওঁলোকে আছে বুলি ভাবিলে সেই কাৰ্যালয়ৰ তলা ভাগি টাংবিলাকো নি ভাগি ছিগি সেইফালে মানে পেলাই থৈ গুচি গৈছে। মানে অনুমানিক আমাৰ কমেও 2 লাখ 2.5 লাখ টকাৰ বস্তু ইয়াৰ পৰা মানে নাইকিয়া হৈছে। আৰু যোৱাকালি ৰাতি এইটো মানে কোনোবা চোৰে লুটপাট কৰিছে বুলি আমি গম পাইছোঁ থানৰ পূজাৰীৰ পৰা। কোনখন থানে? মঠুবুৰী সাৰ্বজনীন থান। মঠুবুৰী যি আজি কেইদিনমান আগত অলৰেডি আমাৰ দৌল উৎসৱ বৰ জাকজমকতা উৎসৱটো পালন কৰা হৈছে। কিন্তু তেনেকুৱাতে চাগৈ কোনোবাই ভাবিছে ইয়াত বহুত ধৰণৰ সা সম্পদ দেখা পাই গৈছে। হয়তো তেনেকুৱা এটা মনোভাৱ লৈ তেওঁলোকে আহি এইবোৰ ৰাতিৰ ভিতৰত হৰলুকি কৰিছে।